ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল শাওণ মাহত বিশেষকৈ কেইটামান ভুল কেতিয়াও নকৰিব আৰু কি কৰিলে মহাদেৱ সন্তুষ্ট হ'ব মা লক্ষ্মী সন্তুষ্ট হ'ব এই শাওণ মাহত বিশেষকৈ কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু চাৰি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে এই শাওণ মাহত আপোনালোকক কৈছে যে পবিত্ৰ মাহ শাওণৰ পবিত্ৰ মাহত ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ আৰু সুস্বাস্থ্যৰ বাবে কিছুমান নিয়ম মানি চলাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আহাৰ সম্বন্ধীয় কিছু নিয়ম শাওণ মাহত যিমান পাৰে আপোনালোকে মাংস হওক মদ মাদকদ্ৰব্য যিসকলৰ সেৱন কৰাৰ অভ্যাস আছে হেবিট আছে নহৰু আৰু পিঁয়াজ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে এই শাওণ মাহত নিয়ম নীতি মাজেৰে যদি আপোনালোকে চলি যায় নিশ্চয়কৈ মহাদেৱৰ আশীৰ্বাদ পাব বুলি কৈছে ধৰ্মীয় বিশ্বাস অনুসৰি যিসকলে সোমবাৰে উপবাস কৰে ব্ৰত পালন কৰে তেওঁলোকৰ মাজত উপবাস নাভাঙিব অৰ্থাৎ কিছুমানে যদি ব্ৰত পালন কৰিছে আপুনি যদি ব্ৰত পালন কৰা নাই কিন্তু যিসকলে পালন কৰিছে তেওঁলোকৰ ব্ৰতটো কেতিয়াও ভাঙিব নালাগে সেইটো মহা আপোনালোকৰ দুখ লাগিব মনত ৰাখিব শাওণ মাহত ভগৱান মহাদেৱক বা ভোলানাথক বেলপাত আৰু জল অৰ্পণ কৰোঁতে মনত ৰাখিব কেতিয়াও হালধি আৰু কেতেকী ফুল আপোনালোকে নিদিব মনত ৰাখিব ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা শাস্ত্ৰ অনুসৰি শাওণ মাহত বিশেষকৈ সোমবাৰে আপোনালোকে দাড়ি চুলি কটা বা নখ কটাটো নিষিদ্ধ বুলি মনা হয় গতিকে শাওণ মাহৰ সোমবাৰে আপোনালোকে এনে কাম কেতিয়াও নকৰিব আচৰণ শাস্ত্ৰ অনুসৰি শাওণ মাহত বিশেষকৈ সোমবাৰে বিশেষকৈ কাকো অপমান নকৰিব শাওণ মাহ হৈছে সংযম আৰু সাধনাৰ মাহ এই মাহত কাৰো লগত বেয়া ব্যৱহাৰ কৰিব নালাগে বিশেষকৈ মনত ৰাখিব অহংকাৰ এৰিব বেয়া কথা কাকো নক'ব তিৰস্কাৰ নকৰিব অপমান নকৰিব কাৰো মনত আঘাত দি কথা নক'ব বুলি কৈছে শাওণ মাহত শৰীৰ আৰু মন দুয়োটাকে শুদ্ধ কৰি ৰাখিব পাৰিলে মহাদেৱ বা ভোলানাথৰ কৃপা আপোনালোকে পাব পাৰিব বুলি কৈছে বন্ধুসকল শাওণ মাহত কি কৰিব লাগে আৰু কি নকৰিব কি কৰিলে ভাল আৰু কি নকৰিব ভুলতো গাখীৰে বনোৱা বস্তু আৰু পাতৰ শাক পাচলি বিশেষকৈ শাওণ মাহত নাখায় ভগৱান শিৱৰ পূজাৰো বিধান আছে বিশেষকৈ শাওণ মাহৰ বিশেষকৈ এই সময়খিনিত আপোনালোকক কৈছে যে শাওণ মাহৰ পূজা পাঠৰ লগতে খোৱা বোৱাৰ কেইবাটাও বস্তুৰ প্ৰতি মনোযোগ দিয়া হয় লগতে গোটেই মাহটো মহাদেৱক শিৱজী পূজাৰ লগতে উপবাস ব্ৰতো কৰা হয় শাওণৰ পূৰ্ণিমাত চন্দ্ৰ বিশেষকৈ শ্ৰৱণ নক্ষত্ৰত থাকে সেইবাবে শ্ৰৱণ নক্ষত্ৰৰ পৰা এই মাহ নাম হৈছে শাওণ মাহৰ বিশেষকৈ পূৰ্ণিমাৰ তিথিত শ্ৰৱণ নক্ষত্ৰৰ সংযোগত ৰাখী বন্ধন পৰ্ব পালন কৰা হয় শাওণ মাহত ভগৱান বিষ্ণুৰ পূজাৰো বিধান আছে বন্ধুসকল শাওণ মাহৰ দেৱতাৰ শুক্ৰ আৰু শিৱজীৰ লগতে এই মাহত ভগৱান বিষ্ণু শ্ৰীধৰ ৰূপৰ পূজা কৰাৰ বিধান আছে গতিকে এই মাহত এওঁৰো পূজা বা ব্ৰত কৰাৰ গুৰুত্ব আছে এই মাহত ভগৱান শিৱৰ লগতে বিষ্ণুজীৰ অভিষেকৰো বহুত গুৰুত্ব আছে শাওণ মাহত শুক্ৰ আৰু ভগৱান বিষ্ণু পূজা কৰিলে দাম্পত্য জীৱনত সুখ বাঢ়ে বুলি কৈছে শাওণ মাহত কি কৰিব কি নকৰিব বিশেষকৈ গোটেই মাহটো আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক মাছ মাংস মাদক দ্ৰব্য আপোনালোকে বেছিকৈ নাখাব তামসিক খাদ্য নাখাব গাখীৰ আপোনালোকে বনোৱা বস্তু নাখাব তৎক্ষণাত মাংস যিকোনো ধৰণৰ নিচা আপোনালোকে নকৰিব এই মাহত বেছি মছলাযুক্ত খাদ্যও নাখাব ব্ৰহ্মচৰ্য নিয়ম মানি চলিব দুপৰীয়াৰ নুশুব এই মাহত দুপৰীয়া সময় বা পুৱা গধূলিত ভাত নাখাব ফলাহাৰ আপোনালোকে খাব পাৰে ফলাহাৰ খাই থাকিব পাৰে বেছি ভাল বুলি কৈছে শাওণ মাহত বিশেষকৈ একভুক্ত ব্ৰত কৰিব লাগে অৰ্থাৎ এই সময়ত ভোজন কৰিব লাগে লগতে পানীত বেলপাত আমলখি দি গা ধুব লাগে তেনে কৰিলে জনা অৰ্জনা যি পাপ শেষ হয় বুলি কৈছে এই শাওণ মাহত ভগৱান বিষ্ণু বাস পানীত থাকে গতিকে এই মাহত তীৰ্থৰ পানীৰে গা ধোৱাৰ বহুত গুৰুত্ব আছে মন্দিৰত বা সন্ত মন্তক কাপোৰ দান দিব লাগে লগতে ৰূপৰ পাত্ৰত গাখীৰ দৈ বা পঞ্চামৃত দান কৰক তামৰ পাত্ৰত অন্ন ফল বা আন খোৱা বস্তু ৰাখি দান কৰিব পাৰিলে উপকৃত হ'ব বন্ধুসকল মনত ৰাখিব শাওণ মাহ বিশেষকৈ আপোনালোকক কৈছে যে আহাৰৰ ক্ষেত্ৰত শাওণ মাহত শাক পাচলি যেনে পালেং শাক আদি তেল মছলাজাতীয় খাদ্য নহৰু পিঁয়াজ মাছ মাংস বেঙেনা গুড় মিঠাই বেছি টেঙা আৰু নিমখীয়া বস্তু কেঁচা গাখীৰ মৌ আৰু চেনিৰ পৰা বিৰত থাকিব লাগে এই মাহত এইবোৰৰ ৰোগৰ সৃষ্টি কৰা বস্তু এই মাহত
কাঁহৰ পাত্ৰটো খাব নালাগে বুলি কৈছে। কাঁহৰ পাত্ৰটো নিচা, শাওণ মাহত কোনো ধৰণৰ নিচা নকৰিব, যেনে গুটকা হওক, মদ হওক, তামোল পানে হওক, অন্য যিকোনো নিচা আপোনালোকে কৰিব নালাগে। ব্ৰহ্মচৰ্য, শাওণ মাহত যদি ব্ৰহ্মচৰ্য পালন নকৰে তেন্তে পস্তাব কিছু লোকে। ব্ৰহ্মচৰ্য পালন নকৰিলে নিশ্চিতভাৱে আপুনি গুৰুতৰ ৰোগ বা কোনো শোকত পৰিব পাৰে। আপোনাৰ ওপৰত শিৱৰ অপমান পাপো লাগিব পাৰে। গতিকে শাওণ মাহত আপোনালোকে কেতিয়াও কাকো তিৰস্কাৰ নকৰিব, অপমান নকৰিব, সাধ্য অনুসৰি কাৰোবাক সহায় কৰক। শাওণ মাহত বিশেষকৈ বেছি আপোনালোকে বিচনাত শুই থাকিব নালাগে। পাৰিলে বিচনাত বেছি শুব নালাগে, পাৰিলে মাটিত শুব লাগে। শাওণ মাহত পুৱা পলমকৈ উঠা আৰু ৰাতি পলমকৈ শুৱাও হানিকাৰক বুলি গণ্য কৰা হয়। গতিকে ধ্যান ৰাখিব, দিনত একেবাৰে নুশুব। শৰীৰত তেল লগোৱা, শাওণ মাহত শৰীৰত তেল লগাবলৈ নিষেধ বুলি কৈছে। গা ধোৱা, শাওণ মাহত প্ৰতিদিনে গা ধুব লাগে আৰু গা নুধুলে শৰীৰ সোনকালে ৰোগগ্ৰস্ত হয় বুলি কৈছে। গতিকে ধ্যান ৰাখিব। মাংগলিক কাম, শাওণ মাহত কোনো ধৰণৰ মাংগলিক কাম নকৰিব, যেনে বিয়া, জাতকৰ্ম, গৃহপ্ৰৱেশ আদি। শিৱ পূজা, শাওণ মাহত শিৱ পূজাত কোনো ভুল নকৰিব, যেনে শিৱলিংগত হালধি, কুমকুম, কেতেকী ফুল বা তুলসী অৰ্পণ কেতিয়াও নকৰিব। শিৱলিংগৰ সন্মুখত তালি বজোৱা বা শংখ বজোৱা। অতিথি, শাওণ মাহত যদি আপোনালোকৰ ঘৰলৈ কোনো মানুহ আহে, জীৱ জন্তু আহে, কেতিয়াও আপোনালোকে অপমান নকৰিব। তেওঁলোকক সকলোকে, বিশেষকৈ যোনে নাহক কিয় আপোনালোকে সকলোকে আদৰিব। তেওঁলোকক কেতিয়াও আপোনালোকে অপমান নকৰিব, বহিবলৈ দিব, খাদ্য দিব, ভাল হ'ব। অপমান, শাওণ মাহত কাকো অপমান নকৰিব, বিশেষকৈ দেৱতা, পিতামাতা, গুৰুৰ, জীৱনসংগী, বন্ধু আৰু আলহীক। এই মাহত কোনো জীৱকো একেবাৰে কষ্ট নিদিব বুলি কৈছে। চুলি নখ কটা, এই মাহত দাড়ি চুলি আপোনালোকে নকাটিব বুলি কৈছে আৰু নখো নাকাটিব। শাওণ মাহত শৰীৰ আৰু মন দুয়োটাই শুদ্ধ কৰি ৰাখিবলৈ, ভগৱান শিৱৰ কৃপা আপোনালোকে লাভ কৰিবলৈ শাওণ মাহত যিখিনি নীতি নিয়ম আছে সেইখিনি পালন কৰিব। শাওণ মাহৰ বাবে বিশেষ 4টা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে। এই বছৰৰ শাওণ মাহ কিছুমান ৰাশিৰ বাবে সুখ, প্ৰেম আৰু নতুন নতুন সুযোগ লৈ আহিছে। গ্ৰহৰ লগতে ৰাশিৰ ওপৰত মহাদেৱৰ কৃপাও থাকিব। ৰৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব, লগতে লাভৰ মন পচন্দৰ সুযোগ পাব পাৰে বুলি কৈছে। 2026 চনত ভগৱান শিৱৰ উৎসৰ্গিত পবিত্ৰ শাওণ মাহ আৰম্ভ হ'বলৈ গৈছে। বিশেষকৈ এই শাওণ মাহটো পূজা পাঠ আৰু শিৱ আৰাধনাৰ বাবে জনাজাত। এইবাৰ ধৰ্মীয় লগতে জ্যোতিষৰ দৃষ্টিৰে অতি বিশেষ হৈ থাকিব। দৰাচলতে শাওণ মাহত আগষ্ট মাহ সূৰ্য, বুধ, শুক্ৰ আৰু মংগলৰ দৰে ডাঙৰ গ্ৰহে ৰাশিৰ পৰিৱৰ্তন কৰিব। তদুপৰি এই গ্ৰহসমূহৰ শুভৰ যুক্তি আৰু বিশেষ সংযোগে কেইবাটাও ৰাশিৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে বুলি কৈছে। কেৰিয়াৰ, ব্যৱসায়, ধন, মান সন্মান আৰু পাৰিবাৰিক সুখৰ ক্ষেত্ৰত কিছুমান ৰাশিয়ে বিশেষ লাভৰ প্ৰবল যোগ আছে। আহকচোন জানি লওঁ এই বছৰৰ শাওণ মাহটো কোন কোন ৰাশিৰ বাবে সৌভাগ্য আৰু সফলতা লৈ আহিছে। প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি। শাওণ মাহৰ এই পবিত্ৰ মাহ সিংহ ৰাশিৰ লোকসকলৰ বাবে বা জাতক জাতিকাসকলৰ বাবে নতুন উপলব্ধি লৈ আহিছে। বিশেষকৈ নিবনুৱাসকলে মনৰ পচন্দৰ চাকৰি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। চাকৰি লোকসকলৰ কামৰ প্ৰশংসা হ'ব, কৰ্মৰ ক্ষেত্ৰত কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব, নতুন বাট মুকলি হ'ব। চাকৰি আৰু ব্যৱসায় দুয়োটাৰ ক্ষেত্ৰতে লাভৰ সংকেত আছে। পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব আৰু ঘৰখনৰ সুখ সুবিধা আপোনালোকৰ বৃদ্ধি হ'ব পাৰে বুলি কৈছে। সঞ্চয় কৰাটো সফলতা পাব, ভৱিষ্যতৰ বাবে আৰ্থিক যি পৰিকল্পনা শক্তিশালী হ'ব। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলেও শাওণ মাহৰ বাবে আপোনালোকৰ অত্যন্ত শুভ, আৰ্থিক আৰু ব্যৱসায়িক দৃষ্টিৰে শুভ হ'ব পাৰে। দীৰ্ঘদিন ধৰি আটকি থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু পবিত্ৰৰ বিশেষকৈ মাহ যিহেতু পৰিশ্ৰমৰ পূৰ্ণ ফল পাব। খৰখেদাকৈ নতুন বিনিয়োগ কৰাৰ পৰা বিৰত থকাটো আপোনালোকৰ বাবে ভাল হ'ব। এই শাওণ মাহত পৰিয়ালত সুখ শান্তি থাকিব আৰু শিৱৰ কৃপাত, মহাদেৱৰ কৃপাত মানসিক চাপো কমিব। চাকৰিয়াল লোকসকলে বিশেষকৈ বিষয়াসকলৰ সহযোগ পাব, যাৰ ফলত পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ আয় বৃদ্ধি হ'ব পাৰে, পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অন্য এটা ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শাওণ মাহটো ধন, সুখ আৰু সমৃদ্ধি লৈ আহিছে। বিশেষকৈ আয়ৰ নতুন উৎসৱ গঢ়ি উঠাৰ সম্ভাৱনা আছে, যাৰ ফলত আৰ্থিক অৱস্থা আগতকৈ অধিক শক্তিশালী হ'ব। দীৰ্ঘদিন ধৰি চলি থকা আৰ্থিক সমস্যাবোৰ লাহে লাহে শেষ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা জাতক জাতিকাই পৰিশ্ৰমৰ ইতিবাচক ফল পাব পাৰে। ভগৱান শিৱৰ কৃপাত আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুতো আটকি থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব বুলি কৈছে। শাওণ মাহটো আপোনালোকৰ বাবে এই মাহটো অত্যন্ত পবিত্ৰ মাহ। গতিকে মহাদেৱক শুদ্ধ মনেৰে যদি পূজা কৰে, আৰাধনা কৰে নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। অন্য এটা ৰাশি হৈছে
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষকৈ আপোনালোকৰ বাবে এই শাওণ মাহটো অত্যন্ত শুভ হ'বলৈ গৈছে। মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব। কৰ্মৰ জৰিয়তে আপোনালোকে ভাল প্ৰশংসা পাব। গতিকে ধৈৰ্য সংযম বজাই ৰাখি কাম কৰিলে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলেও এই শাওণ মাহটো অনুকূল ফলাফল দেখিব। আপোনালোকৰ সকলোৰে 2026 চনৰ এই শাওণ মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ নাম লৈ কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।